নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ৰাতি শুলে কাহ বৃদ্ধি হোৱাত বা ৰাতি শোৱাৰ লগে লগে যদি কাহ অত্যাধিক বৃদ্ধি হয়, তাৰ কাৰণে যদি ৰোগী শোৱাৰ পৰা উঠি বহি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয়, এই ক্ষেত্ৰত হোমিওপেথিক চিকিৎসাত কি হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিব পৰা যায় তাৰ বিষয়ে আলোচনা কৰিছোঁ। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ ফাৰ্ষ্ট মেডিচিনটো হৈছে কুফিয়া। যদি হাম বসন্তৰ লগত যদি কাহ হয়, তাৰ কাৰণে যদি ৰাতি শুব নোৱাৰে, শুলে যদি কাহ বৃদ্ধি হৈ যায়, তেতিয়া কুফিয়া অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া ছেকেণ্ড হোমিওপেথিক মেডিচিনটো হৈছে চেঙ্গুনেৰাকেন। যদি ৰোগীৰ ৰাতি শোৱাৰ লগে লগে যদি কাহ অত্যাধিক বৃদ্ধি হয়, তাৰ কাৰণে যদি ৰোগী শুব নোৱাৰে, কাহৰ লগত যদি বুকুত জ্বলা পোৰা কৰা থাকে, এই কাহ আৰু যদি বুকু জ্বলা পোৰা কৰা উগাৰ আহিলে বা বায়ু গ'লে যদি আৰাম পায়, তেতিয়া চেঙ্গুনেৰাকেন অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে হাইচিমাছ নিগাৰ। যদি ৰোগী শোৱাৰ লগে লগে অত্যাধিক শুকান কাহ হয় আৰু সেই শুকান কাহৰ কাৰণে যদি ৰোগী শুব নোৱাৰে, শোৱাৰ পৰা উঠি বহি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয় আৰু শোৱাৰ পৰা উঠি বহি থাকিলে কাহ কিছু পৰিমাণে উপশম লাভ কৰে। যদি এই লক্ষণবোৰ থাকে, তেতিয়া হাইচিমাছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে বেৰেটাকাৰ্ব। যদি টনচিলাইটিছ আৰু আলজিবা বহাৰ কাৰণে যদি কাহ হয় আৰু সেই কাহৰ কাৰণে যদি ৰাতি শুব নোৱাৰে, তেতিয়া বেৰেটাকাৰ্ব অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। বেৰেটাকাৰ্ব ব্যৱহাৰ হ'বলগীয়া ৰোগীৰ হাত ভৰি তলুৱাবোৰ ঘামি থাকে, শকত আৱত, চুটি চাপৰ আৰু বুদ্ধিহীন হয়। যদি এই লক্ষণবোৰ পোৱা যায়, তেতিয়া বেৰেটাকাৰ্ব অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে কনিয়ামেক। যিবিলাক ৰোগীৰ ৰাতি শুলে কাহ বৃদ্ধি হয় আৰু কিছুমান ৰোগীৰ ওৰে ৰাতিটো কাহি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। তাৰ লগত ৰোগীৰ লেৰিঞ্চটো শুকাই থাকে আৰু ডিঙিত আৰু বুকুত সুৰসুৰাই কাহ উৎপত্তি হৈ থাকে। যদি এই লক্ষণবোৰ পোৱা যায়, তেতিয়া কনিয়ামেক অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে চিমিচিফিগা। যদি ৰোগীৰ ডিঙিত সুৰসুৰাই ৰাতি কাহ উৎপত্তি হয়, তেতিয়া চিমিচিফিগা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে আয়ডিয়াম। যিসকল ৰোগীৰ ডিঙি আৰু বুকু কুটকুটাই বা সুৰসুৰাই যদি কাহ উৎপত্তি হয়, তেতিয়া আয়ডিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে লেপিচেলভাম। যিসকল ৰোগীৰ ডিঙি বহা থাকে আৰু ৰাতি শুলে কাহ অত্যাধিক বৃদ্ধি হয়, কেতিয়াবা ৰোগীৰ ডিঙি সোফা মাৰি ধৰাৰ কাৰণে উশাহ নিশাহ লোৱাত অত্যাধিক কষ্ট পায়। যদি এই লক্ষণবোৰ পোৱা যায়, তেতিয়া লেপিচেলভাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে জিংকামেট। যদি ৰোগীৰ ৰাতি শুলে কাহ বৃদ্ধি হয় আৰু ৰোগীৰ যদি কামিহাড়ৰ তলত ইপিগেষ্ট্ৰিকামত যদি জ্বলা পোৰা কৰা থাকে, ৰোগী যদি শোৱাৰ পৰা উঠি বহি থাকে, তেতিয়া যদি আৰাম পায় আৰু যদি মিঠা বস্তু খালে ৰোগীৰ কাহ বৃদ্ধি হয়, তেতিয়া জিংকামেট অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে এৰালিয়া ৰেচিমোচা। যদি ৰোগীৰ ৰাতি শুলে কাহ বৃদ্ধি হয় আৰু যদি ৰোগীৰ সেঙুনৰ দ্বাৰা নাক বন্ধ হৈ উশাহ নিশাহ লোৱাত কষ্ট পাই থাকে, তেতিয়া এৰালিয়া ৰেচিমোচা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে লাকেচিছ। লাকেচিছৰ এটা বিশেষ লক্ষণ হ'ল ৰোগীয়ে সাৰ নাপায়, টোপনিতে কাহি থাকে। যদি এই লক্ষণটো পোৱা যায়, তেতিয়া লাকেচিছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে কামমিলা। যিবিলাক ৰোগীৰ, বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ ৰাতি শুলে আমনিদায়ক কাহ হৈ থাকে, তাৰ কাৰণে ৰোগী শুব নোৱাৰে, শুলে মানেও চক খাই উঠাৰ দৰে কৰে, তাৰ লগত যদি মূৰৰ কপালত ঘাম ওলাই থাকে, তেতিয়া কামমিলা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চেম্বুকাছ। যদি ৰোগী শুই থাকোঁতে হঠাৎ উশাহ নিশাহ বন্ধ হৈ যোৱাৰ নিচিনা হয় আৰু অত্যাধিক কাহ হয়, কাহোঁতে ৰোগীৰ উশাহ নিশাহ বন্ধ হৈ যায়, শৰীৰৰ বৰণ নীলাবৰণ ধাৰণ কৰে, এইদৰে কাহ হোৱাৰ পিছত যদি কিছু সময় ৰোগী আৰাম পায়, আৰাম পোৱাৰ পিছত পুনৰ যদি কিছু সময়ৰ পিছত একেধৰণৰ কাহ হয়, যদি ওৰে ৰাতিটো এনেধৰণে কাহ হৈ থাকে, তেতিয়া চেম্বুকাছ নাইগাৰ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। এইখিনি আছিলে হোমিওপেথিকত ৰাতি শুলে কাহ বৃদ্ধি হোৱাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।